আজি গগৰ লগত লাষ্ট ভিডিঅ'। তুমি দুষ্ট কৰিলা, তুমি বাক দুবাৰ কামুৰিলা। মুনু অ মুনু মুনু চাওঁ পিনে চাওঁ মুনু, তুমি মোক পিতাই। তুমি কেলে বাক কামুৰিব লাগে হা? দুবাৰ কামুৰিলা আকৌ কামুৰিবা। কৈছিলোঁ মই মোৰ মাংস টুকুৰা কাটি খাবলৈ দিলোঁ তোমাক এৰি দিলোঁ, কিন্তু বাক তুমি কামুৰিলা। প্ৰথমৰ পৰাই তাক ট্ৰেইনিং দিয়াব নাজানিলোঁ, ভাবিলোঁ সৰুতে আহিছে, ইমান 45 দিন হোৱাই নাছিলে, তাৰ 42 দিনত দিছে। ছোৱালীৰ উৎপাততে আনিব লগা হ'ল, তাইকে লাগিছিলে কুকুৰটো। আনি মেলি মোৰ লগতে খোৱালোঁ, লগতে কোচতে লৈ থাকোঁ, নিচুকনি গীত গাই গাই তাই খুৱাইছিলোঁ। সেইকাৰণে সি মানে মোৰ ওচৰলৈ কাকো আহিবই নিদিয়ে। মানে মই যদি ছোৱালীজনীক মৰম কৰোঁ, সি তেতিয়াও জ্বলে, জাপ মাৰি আহে। আৰু যদি পুতলা এটাও লওঁ, সি মানে পুতলাটো কামুৰি মেলি কোচৰ পৰা পেলাই দিয়ে, অকল তাকে মৰম কৰিব লাগে। সেইকাৰণে মানে অকল মোক ভাল পায়। মানে কাৰ গাত ভুল আছে, কাৰ গাত ভুল নাই, চাবলৈ নাজানে সি। অকল মোক কোনোবাই কিবা কৈছে বুলিয়ে মানে সি, ছোৱালীক মই কিবা এটা কৈ আছিলোঁ, তাই কিবা উৎপাত কৰি আছিলে, চিঞৰি আছিলে, তাই কিবা এটা মোৰ ওপৰত চিঞৰিছিলে। সেইকাৰণে সি আহি জাপ মাৰি তাক কামুৰি ধৰিলে। এতিয়ালৈকে দুবাৰ হ'ল। চিন্তাও কৰিছোঁ, এতিয়া দুবাৰ হ'ল। যদি মই ছোৱালীজনীক মৰম কৰিবই নোৱাৰোঁ, সি যদি সেনেকৈ বাৰে বাৰে কামুৰি থাকে, দিগদাৰ হ'ব। ছোৱালীজনী ডাঙৰ, দুখ লাগিছে, কিন্তু উপায় নাই, ভালকৈ থাকিব। তাক দাদা এজনৰ হাততে দিম, ভালকৈ থাকিব সি ফাৰ্মত। তথাপিও মানে 4 মাহ জানুৱাৰী 21 তাৰিখে আনিছিলোঁ। ইমান দিন নিজৰ ল'ৰা নিচিনাকৈ ৰাখিলোঁ, এতিয়া এৰি দিবলৈ বাধ্য। ছোৱালীজনী বেছি ডাঙৰ, সেইকাৰণে উপায় নাই। স্মৃতি হিচাপে ভিডিঅ'টো ৰাখিলোঁ। মোক ভাল পোৱা, ইমান নিস্বাৰ্থভাৱে ভাল পাইছিলে মোক, সেইকাৰণে তাৰ ভিডিঅ'টো ৰাখিছোঁ মোৰ লগত।